জয়গুৰু সংঘৰ সদাৰ আহমাষ্ট আমি এতিয়া আহমাষ্ট আমি প্ৰত্যেকেই জানো যে শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতবৰ্ষৰ এটি বৃহৎ অনুষ্ঠান। এই ধৰ্মীয় সাংস্কৃতিক বৌদ্ধিক আধ্যাত্মিক সকলো দিশতে আগবঢ়া এটা অনুষ্ঠান। কিন্তু যোৱা 17 তাৰিখে আমি যিটো উজনি সোণাৰীত যিটো ঘটনা ঘটি গ'ল সঁচাকৈ মৰ্মাহত হৈছোঁ। আমি ভকত হিচাপে আমাক খুব আঘাত দিছে, আমি ৰ'ব পৰা নাই। সঁচাকৈ এনেকৈ যে অসমত যে এনেকুৱা এটা সংগঠন আছে আমি ভাবিব নোৱাৰোঁ। যিজনা গুৰু বিশ্বগুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ শংকৰদেৱ, এই সংঘই আমি তেখেতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা লৈ আছোঁ। ইতিমধ্যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছেই। তথাপি আমি আমাৰ অসমৰ যিখিনি মানুহ খিলঞ্জীয়া মানুহ নানা জাতি জনজাতি লগ লাগি বৃহৎ অসমীয়া জাতি কওঁ, কিন্তু আমাৰ ভিতৰতে এছামে আকৌ আমাৰ বিৰুদ্ধাচৰণ শ্ৰীমন্ত শংকৰদেৱক গুৰু বুলি স্বীকাৰ কৰিবলৈ মানে তেওঁলোকে অপাৰগ। সেইকাৰণে দুখ লাগে। আৰু যোৱা যিটো ঘটনা ঘটিল এই ঘটনা ঘটাত যিসকল জড়িত হৈ আছে সঁচাকৈ তেখেতসকলক আমি বিহিত শাস্তি দিবৰ কাৰণে আমি আমাৰ ওপৰ মহলক আমি জনাইছোঁ। আজি ইয়াতে আমি এফআইআৰ দাখিল কৰিছোঁ। কিন্তু তথাপিও আমি এইটোও ক'ব খোজোঁ যিসকলে এই কামটো অপকৰ্ম কৰিছে তেখেতক ভগৱন্তে সুমতি দিয়ক। এনেকুৱা কাৰ্যত যাতে তেওঁলোকে দুনাই নাহে তাৰ কাৰণে আমি ভকত হিচাপে তেখেতসকলক আমি ক্ষমা কৰি দিছোঁ। আমাৰ ফালৰ পৰা ঈশ্বৰে তেওঁলোকক এটা সুমতি দিয়ক যাতে ভৱিষ্যতে এনেকুৱা আৰু কামত তেওঁলোকে ব্ৰতী নহয়। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই আমি যিখিনি কৰিছোঁ আমি জগতৰ কাৰণে কৰিছোঁ, জগত মংগলৰ কাৰণে কৰিছোঁ, বা অসমৰ উন্নতিৰ কাৰণে কৰিছোঁ। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একোজন নিয়মীয়া সংগী যোৱা 17/2/2025 ইংৰাজী তাৰিখে সোণাৰীত যিটো ঘটনা হ'ল সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত যোৱা পৰহি দিনা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক তথা সংবিধান এটা গোষ্ঠীয়ে সংগঠনে ৰাজআলিত দাহ কৰে। এই ক্ষেত্ৰত আমাৰ সংঘৰ প্ৰতিজন সদস্যই মৰ্মাহত হৈছোঁ আমি। আৰু সেইকাৰণে যোৱাকালিৰে পৰা অসমৰ বিভিন্ন থানাত আমাৰ চাৰিখলপীয়া তৰফৰ পৰা মূলৰ জিলাৰ আঞ্চলিক তথা প্ৰাথমিকৰ সদস্যসকলে মনোদুখত তেখেতসকলৰ বিপৰীতে টাইপাৰ বিপৰীতে কেছ আমি ৰুজু কৰিছোঁ। আজি আমি তামোলপুৰ থানাত আমাৰ উত্তৰ পশ্চিম তামোলপুৰ আঞ্চলিক শাখা আৰু তামোলপুৰ আঞ্চলিক শাখাই লগ লাগি যুটীয়াভাৱে নহয় আমি বেলেগে বেলেগে দুখনকৈ এফআইআৰ আমি ইয়াত দিছোঁ। গতিকে আমি আশা ৰাখিম যে ভৱিষ্যতৰ দিনত এনেকুৱা ঘটনা ক'তো নহওক। আৰু যাৰ কাৰণে আমি এই যিটো কৰিবলগীয়া হ'ল থানালৈ আহিবলগীয়া হ'ল ধৰ্মীয় সংগঠনত থাকি সেইটোৰ যাতে এটা সুমীমাংসা কৰে প্ৰশাসনীয় বিভাগে তাৰে আমি কামনা কৰিছোঁ। গতিকে সদৌতিলৈ আমি মংগল কামনা বিচাৰি এইখিনি